নমস্কাৰ আপোনালোক আটাইকে মঞ্জুৰাৰ সাধুকথা আৰু কবিতা চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অমূল্য সৃষ্টি বুঢ়ী আই সাধুৰ এটি অতি জনপ্ৰিয় গল্প ঔ কুঁৱৰী কবিতা ৰূপ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰে যেন। ঔ কুঁৱৰী। এজন ৰজাৰ আছিল দুজনীকৈ ৰাণী, দুয়োৰে উপজিল সন্তান দুটি। বৰ ৰাণীৰ হ'ল এটি মৰম লগা ল'ৰা, সৰু ৰাণীয়ে পালে ঔটেঙা এটা। মনৰ দুখত কান্দি উচুপি উচুপি, চোৱা পাতনিত পেলাই ঔটেঙাটি। দিনত ৰাণীয়ে কাম কৰোঁতে আৰু হোৱাৰ পৰত ঔটেঙাটি বাগৰি আহি ৰয় ৰাণীৰ কাষত। এদিন দুপৰীয়া ঔটেঙাটো যে আছিল নৈৰ ঘাটতে ৰৈ, ৰজাৰ কোঁৱৰে সেই ঘাটতে বহে বৰশী বাবলৈ গৈ। দীপলিপি এটি সুন্দৰী কন্যা ওৰে ভিতৰৰ পৰা, ওলাই গা ধুই চুলি শুকুৱাৰ সোণতে সুৱগা চৰা, সোণতে সুৱগা চৰা। কন্যাৰ ৰূপ দেখি মোহকৈ কোঁৱৰে ঘাটতে বৰশী থলে। ঘৰলৈ ঘূৰি আহি কাকো নমতাকৈ ৰূপ ঘৰত থিতাপি ল'লে। ইফালে কোঁৱৰক বিচাৰি বিচাৰি ঘৰত যে দেখাহে পালে। মাকে বাপেকে সোধাত উত্তৰ দিয়ে ঔ কুঁৱৰীক মোক লাগে। ঔ কুঁৱৰীৰ লগত বিয়াৰ কথাটো শুনি ৰজা ৰাণীৰ সুধি হাঁহি। অসম্ভৱ কথা এটি কৰিব নোৱাৰি বুলি কোঁৱৰক দিলে যে বুজনি। কোঁৱৰৰ খত পান এৰাব নোৱাৰি ৰজাই বিয়াৰ প্ৰস্তাৱ দিলে। ৰজাৰ প্ৰস্তাৱ শুনি সৰু ৰাণী কান্দি কান্দি অস্থিৰ লাজে অপমানে। ৰাণী যদিও কান্দি কাটি অস্থিৰ হ'ল, শেষত ৰজাৰ কথা মানি ঔ কুঁৱৰীক ৰাজকুমাৰলৈ বিয়া দিলে। ৰাজকুমাৰে কি কৰিলে? ঔ কুঁৱৰীক বিয়া কৰাই নি নিজৰ বিচনাতে শুবলৈ দিলে। তাৰপিছত ৰাজকুমাৰক যে মাকে ভাত দিয়ে, ৰাজকুমাৰে এভাগ খাই আন ভাগ কুঁৱৰীলৈ থৈ দিয়ে। কোঁৱৰৰ টোপনি অহাৰ সুযোগ লৈ ঔ কুঁৱৰীয়ে ভাত খায়। পুনৰ কোঁৱৰে কন্যা ৰূপটি এৰি ঔটেঙাৰ ভিতৰত সোমাই যায়। ভাতগাল কোনে খায় বুজিব নোৱাৰি হাই, দুখ মনে বহিল কোঁৱৰ। সেইখিনি পৰতে মাগনী বুঢ়ীয়ে সোধে কুঁৱৰীৰ বোৱাৰীৰ খবৰ। বুঢ়ীৰ কথা শুনি সকলো ভাঙি পাতি কোঁৱৰে বুঢ়ীৰ আগত ক'লে, ঔটেঙাৰ ভিতৰতে তোমাৰ কুঁৱৰী আছে, কাম দিব মোৰ কৌশলে। এনেকৈ কৈ বুঢ়ীয়ে তুহ জুই একুৰা শুৱনি ঘৰত ধৰি দৈ গাখীৰ আঠিয়া কল ল'বা। আটাইখিনি ফেনেকি ভালকৈ মিহলাই বাতি এটাত তুমি থৈ দিবা। এনেকৈ মাগনী বুঢ়ীয়ে কোঁৱৰক ক'লে। তোমাৰ শোৱা পাতিত নাক ঘূৰ ঘূৰ কৰি শুই থকা ভাও জুৰিবা। ঔটেঙাটোৰ পৰা কুঁৱৰী ওলাই আহি ভাত খাই থকা দেখিবা। তেতিয়া ততালিকে কোঁৱৰক কি ক'বলৈ ক'লে, ততালিকে তুমি উঠি আহি পেলাই এই তুহ জুই যে জ্বলাইছে তাতে তুমি ঔটো পুৰি পেলাবা। কিন্তু তেতিয়া তুমি দেখিবা এই ঔ কুঁৱৰীৰ পৰা যে বিয়া কৰাই যে আনিছে, ঠাচকে কুঁৱৰী মাটিতে পৰি যাব। বাতিৰ দৈ গাখীৰ আঠিয়া কল আনি মূৰত ভৰণ দিবা তাইৰ। সেইখিনি কৰাৰ পিছত দেখিবা কোঁৱৰ তুমি কুঁৱৰী উঠিছে জ্ঞান পায়। বুঢ়ীৰ বুদ্ধিমতে কাম কৰি কোঁৱৰে ঔ কুঁৱৰীক লাভ কৰে। মনৰ আনন্দত
কোঁৱৰে মাগনীক বঁটা দি বিদায় দিলে। পিছদিনা ৰজাৰাণী এই ঘটনা শুনি দীপলিপ কুঁৱৰীক পালে। বিয়ৈ বিয়নীলৈ এই খবৰ পঠিয়াই ৰজাৰাণী আনন্দ লহে। ৰং ৰহস্য কৰি মহাপয়োভৰেৰে বিয়াৰ আয়োজন কৰে। আকৌ আটায়ে মিলি জীয়েক কুঁৱৰী কোঁৱৰলৈ বিয়া দিলে। কোঁৱৰক লৈ বিয়া দিলে। কোঁৱৰলৈ বিয়া দিলে। সাধুটো ভাল লাগিলনে বাৰু? যদিহে ভাল লাগিছে তেনেহ'লে আটায়ে লাইক কমেণ্ট কৰিলে ভাল পাম আৰু ছাবস্ক্ৰাইব কৰিবলৈ কৈয়ে থাকোঁ। গতিকে যদি ছাবস্ক্ৰাইবাৰ বাঢ়ে তেতিয়া মানুহে অকণমান বেছিকৈ চালে আমাৰ কাম কৰিও ভাল লাগে। গতিকে আটাইলৈ অনুৰোধ জনালোঁ, আপোনালোকে লাইক কৰিব, কমেণ্টত লিখিব কেনেকুৱা পালে, আৰু আগলৈ মই অতি সোনকালে সাধুকথা আকৌ এটি লৈ পেলাই আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।